নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আসামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল আলোচনা কৰি আছোঁ এডিআৰইৰ গ্ৰেড 4 আৰু গ্ৰেড 3 পদৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কুৱেশ্যন আনচাৰবোৰ ডিছকাছ কৰি আছোঁ। অলৰেডি বহুকেইটা পাৰ্টত ভিডিঅ' বনাইছোঁ। যদি সেই ভিডিঅ'কেইটা চোৱা নাই ডেছক্ৰিপশ্যনত প্লে'লিষ্টটোৰ লিংক পাব, তাত গৈ আপোনালোকে সেই ভিডিঅ'কেইটা সম্পূৰ্ণ চাব পাৰিব। আৰু যদি এতিয়ালৈকে আমাৰ অফিচিয়েল হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলত জইন হোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনতে লিংক পাব, তাত জইন নাওত ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰিব। ঠিক আছে। তো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম 6 নম্বৰখন মডেল কুৱেশ্যন পেপাৰ। অলৰেডি 5টা কুৱেশ্যন মডেল কুৱেশ্যন পেপাৰ ডিছকাছ কৰিছোঁ। তো ইয়াতে সৰ্বমুঠ 20 মাৰ্কছৰ 20টা কুৱেশ্যন থাকিব আৰু আপোনালোকে কিমান নম্বৰ পালে তো কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো 1 নম্বৰ কুৱেশ্যনটোত আহিছোঁ। ইয়াতে সুধিছে ধুদৰ আলি কোন ৰজাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিলে, অৰ্থাৎ ধুদৰ আলি কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল ইয়াতে সুধিছে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ। আহোম ৰজা গদাধৰ সিংহৰ দিনত ধুদৰ আলি নিৰ্মাণ কৰা হৈছিলে। ঠিক আছে, বা আহোম ৰজা গদাধৰ সিংহৰ ৰাজত্বকালত ধুদৰ আলি নিৰ্মাণ কৰা হৈছিল, মনত ৰাখিব। নেক্সট আহিছোঁ 2 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া উদযাপন কৰা হয়, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াতে সুধিছে। তো ইয়াতে অপশ্যন 4টা দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ। 8 মাৰ্চ 8 মাৰ্চৰ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস হিচাপে উদযাপন কৰা হয়। ঠিক আছে, মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। নেক্সট আহিছোঁ 3 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে ছাংগাই ফেষ্টিভেল অৰ্থাৎ ছাংগাই মহোৎসৱ কোন ৰাজ্যত আয়োজন কৰা হয় বা কোন ৰাজ্যত পালন কৰা হয়, ইয়াতে সুধিছে ছাংগাই ফেষ্টিভেলৰ কথা। ঠিক আছে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে, অসম, মেঘালয়, মণিপুৰ আৰু কেৰেলা। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, মণিপুৰ। মণিপুৰত ছাংঘাই ফেষ্টিভেল আয়োজন কৰা হয়, ঠিক আছে, নাইবা পালন কৰা হয়। ঠিক আছে। আৰু ছাংঘাই ফেষ্টিভেলটো হৈছে এটা কালচাৰেল ফেষ্টিভেল। ঠিক আছে, কালচাৰেল ফেষ্টিভেল। আৰু এইটো প্ৰত্যেক বছৰে নৱেম্বৰ মাহৰ 21 পৰা 30 তাৰিখৰ ভিতৰত উদযাপন কৰা হয়। নৱেম্বৰ মাহৰ 21 পৰা 30 তাৰিখৰ ভিতৰত। ঠিক আছে। আৰু এইটো মণিপুৰৰ টুৰিজিম ডিপাৰ্টমেণ্টে এইটো আয়োজন কৰে, মনত ৰাখিব। ঠিক আছে, ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট আহিছোঁ 4 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে পলিঅ' ৰোগ হয়, তলত 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত সুধিছে। তো পলিঅ' ৰোগ হয় অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, ভাইৰাছ। ভাইৰাছৰ ফলত পলিঅ' ৰোগ হয়। ঠিক আছে, মনত ৰাখিব। নেক্সট আহিছোঁ 5 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে, সত্যমেৱ জয়তে শব্দটো ক'ৰ পৰা লোৱা হৈছে সুধিছে ইয়াতে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে। ইয়াতে ভাগৱত গীতা, ঋগ্বেদ, মুণ্ডক উপনিষদ আৰু মনুস্মৃতি। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, মুণ্ডক উপনিষদ। মুণ্ডক উপনিষদৰ পৰা সত্যমেৱ জয়তে শব্দটো লোৱা হৈছে। ঠিক আছে, মনত ৰাখিব। অ'কে, নেক্সট আহিছোঁ 6 নম্বৰ কুৱেশ্যনটো। ইয়াতে সুধিছে ৰূপসী বিমানবন্দৰ। ৰূপসী বিমানবন্দৰটো অসমৰ কোন জিলাত আছে সুধিছে। ঠিক আছে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈ আছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, ধুবুৰী। ৰূপসী বিমানবন্দৰটো আছে ধুবুৰীত, মনত ৰাখিব। নেক্সট আহিছোঁ 7 নম্বৰ কুৱেশ্যনটো। এইটোত সুধিছে মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিলে, মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল আনুষ্ঠানিকভাৱে সুধিছে। তো ইয়াতে অপশ্যন 4টা দিয়া হৈ আছে। এই 4টা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ, 2016 চনৰ ছেপ্টেম্বৰ মাহত মাজুলীক আনুষ্ঠানিকভাৱে জিলা বুলি ঘোষণা কৰা হৈছিলে। ঠিক আছে। অ'কে, নেক্সট আহিছোঁ 8 নম্বৰ কুৱেশ্যন। 8 নম্বৰ কুৱেশ্যনটোত আছে জলদাপাৰা অভয়াৰণ্য ক'ত অৱস্থিত, জলদাপাৰা নামৰ অভয়াৰণ্যখন ক'ত আছে বা ক'ত অৱস্থিত ইয়াতে সুধিছে। তো ইয়াতে 4টা অপশ্যন দিয়া হৈছে। এই 4টা অপশ্যনৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ, পশ্চিমবংগ। পশ্চিমবংগত আছে জলদাপাৰা অভয়াৰণ্যখন। ঠিক আছে। অ'কে, নেক্সট আহিছোঁ 9 নম্বৰ কুৱেশ্যন। ইয়াতে সুধিছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত, শিখসকলৰ যি স্বৰ্ণ মন্দিৰ আছে সেই মন্দিৰটো ক'ত অৱস্থিত সুধিছে। তো ইয়াতে অপশ্যন দিয়া হৈ আছে সাৰনাথ, জয়পুৰ, বিজয়পুৰ আৰু অমৃতসৰ। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ, অমৃতসৰ। অমৃতসৰত আছে শিখসকলৰ স্বৰ্ণ মন্দিৰ। ঠিক আছে, মনত ৰাখিব, ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো এটা। অ'কে, নেক্সট আহিছোঁ 10 নম্বৰ কুৱেশ্যনটো। 10 নম্বৰ কুৱেশ্যনটোত আছে হিন্দ স্বৰাজ গ্ৰন্থখন কোনে ৰচনা কৰিছিল, হিন্দ স্বৰাজ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিলে সুধিছে। অপশ্যন 4টা দিয়া হৈ আছে মহাত্মা গান্ধী, বাল গংগাধৰ তিলক, গোপাল কৃষ্ণ গোখলে আৰু জৱাহৰলাল নেহেৰু। তো এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ, মহাত্মা গান্ধী। হিন্দ স্বৰাজ নামৰ
গ্ৰন্থখন লিখিছিলে মহাত্মা গান্ধীয়ে ঠিক আছে কিমান চনত লিখিছিল পাব্লিছ হৈছিল সুধিব পাৰে তেনেহ'লে হ'ব 1909 চনত মনত ৰাখিব আৰু হিন্দ স্বৰাজ নামৰ এই শ্লোগানটো কোনে দিছিলে সেইটো দিছিলে মহাত্মা গান্ধীয়ে ঠিক আছে মনত ৰাখিব এইকেইটা পইণ্ট ওকে নেক্সট আহিছোঁ 11 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে মুগা কয়লা বুলি কোন প্ৰকাৰৰ কয়লাক কোৱা হয় মুগা কয়লা বুলি কোন প্ৰকাৰৰ কয়লাক কোৱা হয় সুধিছে ইয়াতে এই চাৰিটা অপশ্যন ইয়াতেও দিয়া হৈ আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ লিগনাইট লিগনাইটক মুগা কয়লা নামেৰেও জনা যায় বা মুগা কয়লা বুলিও কোৱা হয় ঠিক আছে ওকে নেক্সট আগবাঢ়িছোঁ 12 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয় অৰ্থাৎ কোনখন নদীক বিহাৰৰ দুখ বুলি কোৱা হয় ইয়াতে সুধিছে তো ইয়াতে চাৰিটা অপশ্যন দিয়া হৈ আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ কোশী নদীক বিহাৰৰ দুখ বুলি কোৱা হয় মনত ৰাখিব ঠিক আছে ওকে নেক্সট আহিছোঁ 13 নম্বৰ কুৱেশ্যনটোত সুধিছে বিহুৰ ৰজা বুলি কাক জনা যায় বিহুৰ ৰজা বুলি কাক জনা যায় ইয়াতে সুধিছে তো অপশ্যন দিয়া হৈছে মহেন্দ্ৰ হাজৰিকা জুবিন গাৰ্গ ভূপেন হাজৰিকা আৰু খগেন মহন্ত তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব খগেন মহন্ত অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ খগেন মহন্তক বিহুৰ ৰজা বুলি জনা যায় মনত ৰাখিব ঠিক আছে ওকে নেক্সট আগবাঢ়িছোঁ 14 নম্বৰ কুৱেশ্যনটোত আছে সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান সাতপুৰা নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে ইয়াতে সুধিছে তো ইয়াতে চাৰিটা অপশ্যন দিয়া হৈ আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ মধ্যপ্ৰদেশ সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান আছে মধ্যপ্ৰদেশত ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 15 নম্বৰ কুৱেশ্যন ইয়াতে সুধিছে ত্ৰিপিটক কোন ধৰ্মৰ এখন ধৰ্মীয় গ্ৰন্থ ত্ৰিপিটক গ্ৰন্থখন কোন ধৰ্মৰ এখন ধৰ্মীয় গ্ৰন্থ সুধিছে তো ইয়াতে বৌদ্ধ ধৰ্ম আছে জৈন ধৰ্ম শিখ ধৰ্ম আৰু হিন্দু ধৰ্ম তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ বৌদ্ধ ধৰ্ম ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ এখন ধৰ্মীয় গ্ৰন্থ ঠিক আছে ওকে নেক্সট আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোত আছে চকলং কোনটো সম্প্ৰদায় বিবাহৰ অনুষ্ঠান চকলং কোনটো সম্প্ৰদায় বিবাহৰ অনুষ্ঠান ইয়াতে সুধিছে তো ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ আহোমসকলৰ বিবাহৰ অনুষ্ঠান হৈছে চকলং বা চকলং বিবাহ ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 17 নম্বৰ কুৱেশ্যনটো ইয়াতে সুধিছে মিৰি জীয়ৰী অসমীয়া উপন্যাসখনৰ লিখক কোন মিৰি জীয়ৰী নামৰ অসমীয়া উপন্যাসখনৰ লিখক কোন ইয়াতে সুধিছে তো এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াতে শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট আনচাৰ ৰজনীকান্ত বৰদলৈ হৈছে মিৰি জীয়ৰী নামৰ অসমীয়া উপন্যাসখনৰ লেখক ঠিক আছে তো মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোত আছে 2024 চনৰ অলিম্পিকৰ পৰা কোনটো খেল আঁতৰোৱা হৈছে বা কোনটো খেলক বাতিল কৰা হৈছে 2024 চনৰ অলিম্পিকৰ পৰা বাতিল কৰা খেলটোৰ নাম হৈছে অপশ্যন ইয়াতে চাৰিটা দিয়া হৈ আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ ইজ দ্য ৰাইট আনচাৰ বেছবল এণ্ড ছফ্টবল ঠিক আছে বেছবল আৰু ছফ্টবলক 2024ৰ অলিম্পিকৰ পৰা আঁতৰোৱা হৈছে ঠিক আছে সুধিব পাৰে এই কুৱেশ্যনটো নেক্সট আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোত ইয়াতে সুধিছে 2028 চনত পৰৱৰ্তী অলিম্পিক ক'ত অনুষ্ঠিত হ'ব অৰ্থাৎ 2028 চনত যি নেক্সট অলিম্পিক হ'বলৈ গৈ আছে সেই অলিম্পিকটো ক'ত অনুষ্ঠিত হ'ব ইয়াতে সুধিছে অপশ্যন দিয়া হৈছে অষ্ট্ৰেলিয়া ফ্ৰান্স UK আৰু USA তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য ৰাইট আনচাৰ USAত অনুষ্ঠিত হ'ব 2028 চনত পৰৱৰ্তী অলিম্পিক ঠিক আছে মনত ৰাখিব নেক্সট আহিছোঁ 20 নম্বৰ কুৱেশ্যন অৰ্থাৎ শেষৰটো কুৱেশ্যনলৈকে আগবাঢ়িছোঁ ইয়াতে সুধিছে অটল পেঞ্চন যোজনা অৰ্থাৎ অটল পেঞ্চন আঁচনিখন কেতিয়া উদ্বোধন কৰা হৈছিলে বা ইন্ট্ৰডিউচ কৰা হৈছিল সুধিছে তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট আনচাৰ 2015 চনত অটল পেঞ্চন আঁচনি নাইবা অটল পেঞ্চন যোজনা উদ্বোধন কৰা হৈছিল মনত ৰাখিব ঠিক আছে তো বন্ধু বান্ধৱীসকল এই 20টা কুৱেশ্যন আছিল আজিৰ 6 নম্বৰখন মডেল কুৱেশ্যন পেপাৰত তো আপোনালোকে কিমান নম্বৰ পালে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু আগৰ যদি ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনতে প্লেলিষ্টটোৰ লিংক পাব তাত গৈ আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰিব তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিখিনি বন্ধু বান্ধৱীয়ে প্ৰিপেৰেশ্যন কৰি আছে তো নতুন এটা ভিডিঅ'ত লগ পাম পুনৰ আজিলৈ ইমানেই ধন্যবাদ